নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছো শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ নাৰায়ণপুৰ চাহ বাগিচাত আৰু আমি বৰ্তমান উপস্থিত আছো নাৰায়ণপুৰ চাহ বাগিচাৰ বাসিন্দা বিপুল কৰ্মকাৰ আৰু হেমন্তী কৰ্মকাৰৰ বাসগৃহত আৰু বিপুল কৰ্মকাৰ আৰু হেমন্তী কৰ্মকাৰৰ জ্যেষ্ঠ পুত্ৰ থিন্ময় কৰ্মকাৰে এইবেলি CRPFত চাকৰি পাবলৈ সক্ষম হৈছে আৰু ভাৰত চৰকাৰে আয়োজন কৰা এক বিশেষ পৰীক্ষাত অৱতীৰ্ণ হৈছিল থিন্ময় কৰ্মকাৰ আৰু থিন্ময় কৰ্মকাৰে ইতিমধ্যে CRPFত চাকৰি পাবলৈ সক্ষম হৈছে আৰু এই সুখবৰ অহাৰ লগে লগে অঞ্চলটোত দেখিবলৈ পোৱা গৈছে আনন্দৰ বন্যা কিয়নো এটা সাধাৰণ পৰিয়ালৰ এই যুৱকজনে ইতিমধ্যে ভাৰত চৰকাৰৰ অধীনস্থ CRPFত চাকৰি পাবলৈ সক্ষম হৈছে আৰু এই খবৰ বিয়পি পৰাত এতিয়া সকলোৱে উৎফুল্লিত সমান্তৰালভাৱে আজি থিন্ময় কৰ্মকাৰৰ বাসগৃহত উপস্থিত হৈছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিনিধি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিনিধি আজি এই বিপুল কৰ্মকাৰ আৰু হেমন্তী কৰ্মকাৰৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ জ্যেষ্ঠ পুত্ৰ থিন্ময় কৰ্মকাৰক সম্বৰ্ধনা জনাইছে শুভেচ্ছা জনাইছে হসাই এই অঞ্চলৰ কাৰণে এটা গৌৰৱৰ বিষয় অতি পিছপৰা অঞ্চল যদিও এই অঞ্চলৰ পৰা আজি তেখেতে ভাৰত চৰকাৰৰ এটি অতিকৈ গুৰুত্বপূৰ্ণ বিভাগ CRPF আৰু এই চেন্ট্ৰেল পুলিচত তেখেতে চাকৰি পাবলৈ সক্ষম হৈছে আৰু এই বাৰ্তা অহাৰ লগে লগে অঞ্চলত এক আনন্দৰ বন্যা আৰু ইতিমধ্যে আদিবাসী ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজো উপস্থিত হৈছে তেখেতৰ বাসগৃহত আৰু উপস্থিত হৈ তেখেতলোকে সম্বৰ্ধনা জনাইছে ইয়াতে আছে আদিবাসী ছাত্ৰ সন্থাৰ কেইবাগৰাকীও নেতা থিন্ময় কৰ্মকাৰে যি সফলতা কঢ়িয়াই আনিলে অঞ্চললৈ আমি তেখেতৰ পৰা চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম দেখা গৈছে ভাৰত চৰকাৰে আয়োজন কৰা যি পৰীক্ষা তাত তুমি অৱতীৰ্ণ হৈ CRPFত চাকৰি পাবলৈ সক্ষম হৈছে কি ক'বা আজি দিনটোত হয় বহুত ভাল লাগিছে বহুত বছৰৰ পৰা চেষ্টা কৰি আছিলোঁ যদিও সফল হ'ব পৰা নাছিলোঁ 2021 পৰা ট্ৰাই কৰি আছিলোঁ বহুতকেইটা পোষ্টৰ কাৰণে ভাৰতীয় সেনাৰ যোগদান কৰাৰ কাৰণে কিন্তু সফল হ'ব পৰা নাছিলোঁ এইবাৰ সফল হ'ব পাৰি নিজকে বহুত আনন্দিত গৌৰৱ অনুভৱ কৰিছোঁ আৰু লগতে মা দেউতাৰ যে সপোন এটা তেওঁলোকৰো এটা সপোন আছিল যে কিবা এটা মই কৰিব পাৰিম বুলি সেইখিনি মানে তেওঁলোকৰ সপোনটো দিঠক কৰিব পাই বহুতখিনি ভাল লাগিছে আৰু ভাষা নোহোৱা হৈছে মানে মই বহুত বস্তু ক'ব বিচাৰোঁ কিন্তু এইখিনি সময়ত মোৰ মানে ভাষা নোহোৱা হৈছে আৰু শব্দ নোহোৱা হৈ গৈছে মোৰ বহুত ভাল লাগিছে আৰু যেহেতু এটা গুৰুত্বপূৰ্ণ বিভাগ যেহেতু ভাৰত চৰকাৰৰ পুলিচ হয় অনুভৱ কেনেকুৱা আজি বহুত ভাল লাগিছে তাৰ কাৰণে ভবা নাছিলোঁ এইটো পোষ্টত পাম বুলি আৰু ইয়াৰ SSCয়ে বহুতকেইটা পোষ্ট SSCত বহুতকেইটা পোষ্ট থাকে আচলতে তাৰে পৰা প্ৰত্যেকটা বিভাগৰ কাৰণে বেলেগ বেলেগ নাম্বাৰ দৰকাৰ হয় সেইখিনি CRPFৰ কাৰণে যে নাম্বাৰখিনি কঢ়িয়াই আনিব পাৰিছোঁ কষ্টখিনি মানে সফল হৈছে তাৰ কাৰণে বহুতখিনি ভাল লাগিছে আৰু হয় ইতিমধ্যে শুনিলে আজি তেখেত আৱেগিক হৈ পৰিছে কিয়নো ইমান এটা ধুনীয়া ফলাফল কৰি অহাৰ লগে লগে অঞ্চলত গৌৰৱ কঢ়িয়াই অনাৰ লগে লগে তেখেতৰ মুখত আজি ভাষা হেৰাই গৈছে যেন অনুভৱ হৈছে আৰু ইয়াতে আছে পিতৃ আমি পিতৃৰ পৰাও চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম এক দীৰ্ঘদিনীয়া সপোন আছিল আপোনাৰ পুত্ৰই যাতে কোনো প্ৰশাসনিক বিভাগত চাকৰি কৰে আৰু ইতিমধ্যে আহিছে ভাল খবৰ কি ক'ব বহুত ভাল লাগিছে ল'ৰাটো পোৱাৰ কাৰণে মানে আৰু ইয়াতে মাতৃ আছে আমি মাতৃৰ পৰাও চমুকে অনুভৱ জনাৰ চেষ্টা কৰিম আপোনাৰ পুত্ৰই এতিয়া ভাৰতীয় পুলিচত চাকৰি পাইছে আৰু ৰাইজৰ হৈ সেৱা আগবঢ়াব অনুভৱ কেনেকুৱা আজি সি যিটো মনে বিচাৰিছে মনে বিচৰা কামটো সি কৰিব পাৰিছে হয় ইতিমধ্যে শুনিলে মাতৃয়ে আজি কথা ক'ব পৰা অৱস্থাত নাই আজি আনন্দৰ কান্দোন কিয়নো পুত্ৰই চাকৰি পাইছে সেয়াও ভাৰতীয় পুলিচত CRPFত আৰু এই চাকৰিৰ খবৰ আহি পৰাৰ লগে লগে এতিয়া মাতৃয়ে আনন্দত কান্দিব ধৰিছে সঁচাই এক এনেকুৱা আৱেগিক মুহূৰ্ত দেখিবলৈ পোৱা গৈছে মাতৃৰ চকুত কিয়নো পুত্ৰই এটা সাধাৰণ পৰিয়ালৰ পৰা তেখেতে এই সফলতা অৰ্জন কৰিয়াবলৈ সক্ষম হৈছে আমি দেখুৱাই আছোঁ এটা সাধাৰণ পৰিয়াল আৰু এই পৰিয়াললৈ আজি ভাৰত চৰকাৰৰ এটা বিশেষ চাকৰিত তেখেতে নিয়োজিত
হ'ব আৰু দেশ মাতৃৰ কাৰণে সেৱা আগবঢ়াব। সঁচাই এক আনন্দৰ বিষয়, উৎফুল্লিত হৈ পৰিছে গাঁওবাসী। আৰু ইয়াত ইতিমধ্যে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নেতাকৰ্মী উপস্থিত হৈ আজি এই থিন্ময় কৰ্মকাৰক ইয়াত সম্বৰ্ধনা জনাইছে, তেখেতক শুভেচ্ছা জনাইছে আৰু দেশ মাতৃৰ হকে নিষ্ঠা আৰু সততাৰে কাম কৰি যাওক তাৰে আহ্বান জনাইছে। আৰু ইয়াতে আছে আদিবাসী ছাত্ৰ সন্থাৰ নেতা, আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। আজি এটা গৌৰৱৰ বিষয় যে এই পিছপৰা অঞ্চলতো এটা ভাৰত চৰকাৰৰ চাকৰি আহি পৰিছে, কি ক'ব? হয়, পোনপ্ৰথমেতো আজি মা দেউতাকো প্ৰথমতে শুভেচ্ছা জ্ঞাপন কৰিব, অভিনন্দন জনাব লাগিব। ঢেকীয়াজুলি ৰাজচক্ৰৰ নাৰায়ণপুৰ চাহ বাগিচাৰ নিবাসী বিপুল কৰ্মকাৰ আৰু হেমন্তী কৰ্মকাৰৰ পুত্ৰ থিংময় কৰ্মকাৰে যেনেকৈ যোৱা 15 তাৰিখে যেনেকৈ CRPF নিযুক্তি লাভ কৰিলে, তো সেইটো কাৰণে আমি নাৰায়ণপুৰ চাহ বাগিচা হৈ পেলাই আৰু আমাৰ সদৌ সমাধি ছাত্ৰ সন্থা হৈ পেলাই আমি বহুত আনন্দিত হৈ অনুভৱ কৰিছোঁ। আৰু যেনেকৈ আনন্দ বতৰা যেনেকৈ কঢ়িয়াই আনিছে থিংময় কৰ্মকাৰে, আৰু সেই লৈ আমি অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ আমি এতিয়া বহুত দিনৰ পৰা আমি যেনেকৈ আমাৰ ইয়াতে নাৰায়ণপুৰ চাহ বাগিচাত এনেকুৱা যে চাকৰিয়াল নাছিলে, কিন্তু এনেকুৱা হৈছে যে 2-3 বছৰৰ পিছত যেনেকৈ আমি এটা কামাণ্ডোত ওলাইছে, আছাম পুলিচত ওলাইছে, আৰু এইবাৰ আমাৰ CRPF যে নিযুক্তি লাভ কৰিলে, তাৰ কাৰণে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ পৰা অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, ইতিমধ্যে ইয়াত আৰু এগৰাকী আদিবাসী ছাত্ৰ সন্থাৰ নেতা আছে, আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব, আজি গৌৰৱৰ বিষয়, অঞ্চললৈ আহিছে এটা ভাৰত চৰকাৰৰ চাকৰি? হয়, পোনপ্ৰথমে মা দেউতাক ধন্যবাদ দিব বিচাৰোঁ, যিহেতু ইমান দিন ধৰি ইহঁতে লাগি আছিলে যে যাতে মোৰ ল'ৰা ছোৱালীক আগৰ দিনাখন ভাল ৰাস্তাত যায়। এই হিচাপত ইমান সৰু পৰিয়ালো হ'লেও মানে লাগি আছিলে যে যাতে চাকৰি পাই কিনে তেখেতে আমাক চাব, এই বুলি তেখেতে ভাল এটা ৰাস্তা দিছে। আৰু ৰাস্তা দিয়াৰ লগে ল'ৰাটো ভাল বুলি এইটো জেগাত ই প্ৰতিফল পাইছে। গতিকে এইটোৱে আহ্বান জনাইছোঁ যাতে আমাৰ এই ভাইটিটোক চাই কিনে যাতে আগন্তুক দিনত আৰু ল'ৰা ছোৱালী যি লাইনত থাকে যাতে এনেকাই ধৰণৰ আগুৱাই যাব বুলি আমি আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে আদিবাসী ছাত্ৰ সন্থাৰ নেতাসকল আজি উৎফুল্লিত হৈ পৰিছে, কিয়নো সংগ্ৰাম যেতিয়া কৰা হয়, সংগ্ৰাম জাতিৰ হকে কৰে, আৰু আদিবাসী ছাত্ৰ সন্থাৰ এই সংগ্ৰাম জাতিৰ উন্নয়ন, জাতিৰ স্বাৰ্থত সদায় চলি আহিছে। আৰু এই যি এটা সুখবৰ আহি পৰিছে এটা পৰিয়াললৈ, এই বিপুল কৰ্মকাৰৰ পৰিয়াললৈ, ইয়াকে লৈ উৎফুল্লিত হৈ পৰিছে আদিবাসী ছাত্ৰ সন্থা। আৰু ইয়াত আৰু এটা বৰ ভাল লগা দিশ, কিয়নো মামা ভাগিনৰ যি সম্পৰ্ক, এয়া সঁচাই এক দৃঢ় সম্পৰ্ক, আৰু মামা ভাগিনৰ সম্পৰ্কই কিন্তু মধুৰ সম্পৰ্ক। আৰু ভাগিনৰ এই সফলতাৰ খবৰ পাই ইতিমধ্যে এই থিন্ময় কৰ্মকাৰৰ মামাও আহি উপস্থিত হৈছে থিন্ময় কৰ্মকাৰৰ বাসগৃহত। আমি মামাৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব, ভাগিনে আজি ভাৰত চৰকাৰৰ এটা চাকৰিত প্ৰতিনিধিত্ব কৰিব? নিশ্চয় আজি খুব এটা সৌভাগ্য দিন, যিহেতু মোৰ ভাগিন থিন্ময় কৰ্মকাৰ আজি একচুৱেলি এই নাৰায়ণপুৰ চাহ বাগিচাত তেখেতে জন্মগ্ৰহণ কৰিছে, কথাষাৰ একেবাৰে সঁচা। কিন্তু তেখেতে আজি যিখিনি শিক্ষা গ্ৰহণ কৰিছে বা যিখিনি শিক্ষা গ্ৰহণ কৰিছে, সেই শিক্ষা গ্ৰহণ কৰা জেগাডোখৰ কিন্তু আজি মাজবাট বটাবাৰী। আৰু সেই মাজবাট বটাবাৰীত যিহেতু মোৰ বাইদেউ, মোৰ বৰ্তাৰ ছোৱালী প্ৰভাৱতী কৰ্মকাৰ, আজি মাক দেউতাকে সেইটো জেগাত এই ল'ৰাজনক এৰি দিছিলে মাহীয়েকৰ ওচৰত, আৰু মাহীয়েকৰ তত্ত্বাৱধানত যিমানখিনি শিক্ষা অৰ্জন কৰিব পাৰিছে, এই শিক্ষা অৰ্জনৰ ক্ষেত্ৰত আজি মাক বাপেকৰ যি মনস্কামনা বা যিখিনি মনত এটা আশা মাক বাপেকৰ সকলোৰে থাকে, আৰু সেই আশা বা মাহীয়েকৰ সেই আশাক লৈ আজি বহুতখিনি মই সুধিয়ে আছিলোঁ তেখেতক, বাবা কিবা কৰি আছানে, এইটো কৰি আছেনে, মানে যিখিনি আমাৰ অসম চৰকাৰে বা ভাৰত চৰকাৰে যিখিনি পদক্ষেপ উলিয়াই সেইখিনিত অংশগ্ৰহণ কৰিছেনে নাই মই সুধি আছিলোঁ। সোধাত তেখেতে কয় মই ট্ৰাই কৰি আছোঁ, প্ৰয়াস কৰি আছোঁ, আৰু এই প্ৰচেষ্টাৰ ফলত আজি এই তাৰ মাহীয়েকৰ ঘৰত থাকিয়েই যিখিনি প্ৰয়াস কৰি পেলাই আজি সফলতা অৰ্জন কৰিছে, এই সফলতাৰ মূল মানে গুৰুজন বুলি ক'ব গ'লে শিক্ষাগুৰু থাকে, দীক্ষাগুৰু থাকে, নহয় জানো? তো সেই হিচাপে মই আচলতে মোৰ বাইদেউ আছে, বৰ্তাৰ ছোৱালী, তেখেতৰ মাহীয়েক, আৰু তেখেতৰ তত্ত্বাৱধানত থাকিয়েই আজি এই ভাগিনজন
আজি এটা সফলতা অৰ্জন কৰিব পাৰিছে আৰু মই নিজকে নিজে সৌভাগ্যৱান আজি মোৰ বংশ পৰিয়ালত মোৰ ভাতৃত্বৰ বংশ পৰিয়ালতে হওক বা মোৰ বাইদেউৰ বংশ পৰিয়ালতে হওক এই ভাগিনজন আজি প্ৰথমজন যুৱক বা প্ৰথমজন ভাগিন যি নেকি আজি অসম চৰকাৰ নহয় ভাৰত চৰকাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিটো নেকি আজি চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ CRPF তাত তেখেতে আজি মনোনীত হৈছে বা তেখেতৰ পৰীক্ষাত তেখেতে সফলতা হৈছে সেইটোৰ কাৰণে মই বিশেষ তেখেতক ধন্যবাদ দিছোঁ তেখেতৰ কষ্টৰ মই সন্মান জনাইছোঁ আৰু তেখেতৰ মাহীয়েকো সন্মান জনাইছোঁ তেখেতৰ মাতৃ পিতৃক সন্মান জনাইছোঁ লগতে আমাৰ যিখিনি নেকি নৱপ্ৰজন্ম উঠি আহি আছে আমাৰ ওচৰ পাজৰে থিয় হৈ আছে তেওঁলোকেও যাতে এইখিনি কথাই চিন্তা কৰি পেলাই যাতে আমি আদিবাসী মানে চাহ জনগোষ্ঠী হিচাপে তথা আদিবাসী হিচাপে এনেকুৱা আমাৰ সমাজৰ পৰা আৰু নৱপ্ৰজন্ম যাতে তেনেকৈ ওলাই আহি একোটা নিজৰ মানে সফলতা অৰ্জন কৰিব পাৰে তাৰে আশা ৰৈ মোৰ বক্তব্য মই সামৰণি মাৰিলোঁ হয় ইতিমধ্যে শুনিলে ইয়াত এটা গুৰুত্বপূৰ্ণ বিষয় আহি পৰিছে কিয়নো শ্ৰীকৃষ্ণৰ জন্ম দিছিলে এগৰাকী মাতৃয়ে আৰু লালন পালন কৰিছিলে অইন এগৰাকী মাতৃয়ে আৰু একেই যেন আজি থিনময়ো জন্মগ্ৰহণ কৰি গুচি গৈছিলে মাহীমাকৰ ওচৰত আৰু তাতেই ডাঙৰ দীঘল হৈ আজি ভাৰত চৰকাৰৰ এগৰাকী চাকৰিয়াল তেখেতে হ'বলৈ সক্ষম হৈছে আৰু ইয়াতে আছে মাহীমাক যিগৰাকীয়ে এই থিনময়ক আজি ইমান দূৰলৈ আগবঢ়াই নিয়াৰ কাৰণে সংগ্ৰাম চলাইছিলে অনুভৱ কেনেকুৱা আজি হয় এনে ধৰক তেওঁ মাতৃ পিতৃয়ে 3 বছৰ 8 মাহতে মোৰ তাত থৈছিলে আজি তেওঁ দেশৰ হকে কাম কৰিব ওলাই অহাৰ কাৰণে মই বহুত সুখী হয় ইতিমধ্যে শুনিলে থিনময়ক 3 বছৰ 8 মাহতে মাহীমাকৰ তাত দিয়া হৈছিলে আৰু এই সংগ্ৰামত মাহীমাকৰ এটা ডাঙৰ অৱদান আছে পিতৃ মাতৃৰ সমান্তৰালভাৱে মাহীমাকৰো সংগ্ৰাম অব্যাহত আছিল থিনময়ৰ ভৱিষ্যতক লৈ আৰু আজি কিন্তু ভৱিষ্যত গঢ়িবলৈ সক্ষম হৈছে থিনময়ে আৰু আমিও আশা কৰোঁ থিনময়ে নিৰপেক্ষ আৰু নিষ্ঠা আৰু সততাৰে ভাৰত মাতৃৰ হৈ সেৱা আগবঢ়াই যাওক আৰু যিহেতু এটা অতিকৈ গুৰুত্বপূৰ্ণ বিভাগ CRPF তেখেতে অসম পুলিচ নহয় ভাৰত পুলিচত যিহেতু চাকৰি লাভ কৰিছে আৰু নিশ্চয় তেখেতে সৎ আৰু সাহসেৰে কাম কৰি যাব তাৰে আহ্বান জনাই সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই বিপুল কৰ্মকাৰৰ বাসগৃহৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ